वेलकाम बैक टू माई चैनल बंधु बान्धवीসকল যোৱা দিনা যি মানে প্ৰায় 28 তাৰিখে যেটো আপোনাক মক টেষ্ট মই লৈছিলো ফাইনাল মক টেষ্টটো তাৰ এনসাৰ স্ক্ৰিপ্টটো আজি মই আলোচনা কৰিম ইয়াৰ দ্বাৰা আপোনালোকে নিশ্চয়কৈ কিবা নহয় কিবা উপকাৰ হ'ব ওকে সো কাইন্ডলি ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু সম্পূৰ্ণকৈ এবাৰ চাবই কাৰণ বেছি সময় নালাগিব 20 মিনিট 25 মিনিট আপোনালোকক খৰচ কৰিলে হয়তো বা বহুতখিনি তথ্য আপোনালোকে জানিবলৈ সক্ষম হ'ব সো বেছি পলম নকৰি আমি আহক ভিডিওটো আৰম্ভ কৰোঁ এক নম্বৰ প্ৰশ্নটো আছে এনেকুৱা তলৰ শুদ্ধটো উলিওৱা ফাইন্ড দ্য কাৰেক্ট ওয়ান আয়ত ক্ষেত্ৰ এটা সদায় বৰ্গ হয় এইটো মিছা এটা অশুদ্ধ কাৰণ আয়ত ক্ষেত্ৰ বৰ্গ হ'বলৈ ইয়ে চাৰিটা বাহু সমান হ'ব লাগিব বৰ্গহে আয়ত হয় আয়ত কিন্তু বৰ্গ নহয় ৰম্বসৰ কৰ্ণ দুডাল সদায় সমান কেতিয়াও নহয় ৰম্বসৰ কৰ্ণ দুডাল সদায় সমান নহয় লম্বভাৱেহে সমদ্বিখণ্ডিত হয় গতিকে এইটো অশুদ্ধ ট্ৰেপিজিয়ামৰ সমান বাহু দুটা ট্ৰেপিজিয়ামৰ সমান বাহু নাথাকে গতিকে এইটো অশুদ্ধ বৃত্তৰ প্ৰতিটো ব্যাস এডাল জ্যা গতিকে হা বৃত্তৰ ব্যাস প্ৰতিটো ব্যাস এডাল জ্যা কিন্তু প্ৰতিটো জ্যা এডাল ব্যাস নহয় গতিকে এই কথাৰ শুদ্ধ আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ চিত্ৰত কিমানটা আয়ত আছে আয়ত কিমানটা আছে এখিনি উলিয়াব লাগিব এনেকুৱা মইতো ত্ৰিভুজ কাউন্টিং শিকাইছো কিন্তু আয়ত কাউন্টিং যদি থাকে আয়ত কাউন্টিং থাকিলে আপোনালোকে কি কৰিব এনেকুৱা যদি ভিতৰত এনেকুৱা আয়ত দিয়ে থাকে যে ইফালে দিয়ে থাকে ইফালে দিয়ে থাকে এইবিলাক কি কৰিব আপোনালোকে এটা কাম কৰিব মানে ইফালে এবাৰ নম্বৰিং কৰিব 1 2 3 4 আৰু ইফালে এটা নম্বৰিং কৰিব 1 তো আছে 2 আৰু 3 ঠিক আছে এতিয়া ইফালে প্লাস কৰক 3 3 6 4 10 আৰু ইফালে প্লাস কৰক 1 2 3 3 6 এবাৰ এই দুইটা মাল্টিপ্লাই কৰি দিয়ক 60 গতিকে ইয়াত 60টা আয়ত ক্ষেত্ৰ আছে এই এটা আয়তৰ ভিতৰত 60টা আয়ত ক্ষেত্ৰ আছে অপচন সি মই আকৌ কৈছো যদি এনেকুৱা থাকে ধৰক এনেকুৱা আছে তেতিয়া কি কৰিব 1 2 1 2 গতিকে এইটো প্লাস কৰিলে 3 এইটো প্লাস কৰিলে 3 এতিয়া এই 3 দুটাক মাল্টিপ্লাই কৰিলে 9 তাৰ মানে ইয়াত আছে 9টা ঠিক আছে গতিকে এনেকৈ আপোনালোকে শৰ্টকাট কৰিবলৈ চেষ্টা কৰিব নেক্সট প্ৰশ্নটা আছে যে এটা ত্ৰিভুজৰ যিকোনো দুটা কোণৰ প্ৰতিটো কোণবিলাকৰ যোগফলৰ অৰ্ধেক হ'ব পাৰেনে মনত ৰাখিব ত্ৰিভুজৰ তিনিটা কোণ মিলিহে 180 ডিগ্ৰী হয় তাৰ ভিতৰত যদি দুটা কোণৰ প্ৰতিটো তাৰ ভিতৰত যিকোনো দুটা কোণৰ প্ৰতিটো যদি যোগফলৰ অৰ্ধেক হয় তেনেহ'লে দুটা কোণ মিলিয়ে 180 হ'ব তেনে থাৰ্ড কোণটো কি হ'ব গতিকে এইটো হ'ব নোৱাৰে তলৰ কোণটো উক্তি শুদ্ধ নহয় সকলো বৃত্ত সৰ্বসম নহয় এইটো উক্তিয়ে শুদ্ধ নহয় কাৰণ সকলো বৃত্ত সৰ্বসম নহয় এইটোতো শুদ্ধ এইটো ঠিকে আছে আমাক কৈছে কোণটো উক্তি শুদ্ধ নহয় মানে ভুলটো বিচাৰি উলিয়াব এইটো শুদ্ধ আছে এইটো সমকোণী ত্ৰিভুজৰ ভূমি আৰু উন্নতিৰ যোগফল অতিভুজৰ সমান সমকোণী ত্ৰিভুজৰ ভূমি আৰু উন্নতিৰ যোগফল অতিভুজৰ সমান এইটো ভুল আছে ঠিক আছে এইটো ভুল আছে তাৰ কাৰণ হৈছে যে সমকোণী ত্ৰিভুজৰ ভূমি আৰু উন্নতিৰ বৰ্গৰ যোগফলহে অতিভুজৰ বৰ্গৰ যোগফলৰ সমান গতিকে এইটো অনলি ভূমি আৰু উন্নতি যোগ কৰি অতিভুজৰ সমান নহ'ব পাৰে গতিকে এইটো ভুল আছে ইয়াত বৃত্তৰ পৰিধি সাৰকামফাৰেন্সটো কি বৃত্তৰ পৰিধি হল পাই পূৰণ বৃত্তৰ ব্যাস 2 পাই ইনটু ব্যাসাৰ্ধ a আৰু b দুয়ো শুদ্ধ আটাইবোৰ গতিকে আটাইবোৰ ইয়াত ৰাইট হ'ব কাৰণ বৃত্তৰ পৰিধি হল বৃত্তৰ ব্যাসৰ লগত পাই পূৰণ কৰিলে হয় ব্যাসৰ আধা যেহেতু ব্যাসাৰ্ধ গতিকে ব্যাসাৰ্ধ ইনটু 2 কৰিলে তাৰ লগত পাই পূৰণ কৰিলে হ'ব আৰু a আৰু b দুয়োটাই শুদ্ধ আছে গতিকে আটাইবোৰ ইয়াত হ'ব সঠিক অপচন এটা ঘনকৰ দৈৰ্ঘ্য আয়তৰ 36 ভাগৰ 1 অংশ হলে দৈৰ্ঘ্য কিমান যদি আয়তন 216 সেন্টিমিটাৰ হয় এটা এটা প্ৰশ্ন এবাৰ চাওক যে যেহেতু কৈছে ঘনকৰ দৈৰ্ঘ্যটো ঘনকৰ তিনিটা সাইড মানে দৈৰ্ঘ্য প্ৰস্থ উচ্চতা সমান থাকে গতিকে ইয়াৰ দৈৰ্ঘ্যটো যদি ইয়াৰ আয়তনৰ 36 ভাগৰ 1 অংশ হয় তেনেহলে ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব গতিকে 36 ভাগৰ 1 অংশ যদি আপোনালোকে উলিয়াই লয় 216 ইনটু 1/36 6 6 কাটিছো 6 6 36 3 6 18 19 20 21 থাকিল 3 36 আকৌ 6 6 36 আকৌ 6 ৰে কাটিলে 6 1 গুণ 6 1 গুণ গতিকে ইয়াৰ বাহুৰ দৈৰ্ঘ্য কি হ'ব 6 সেন্টিমিটাৰ গতিকে অপচন সি হ'ব শুদ্ধ ইয়াত কৈছে যে 5 কিলোগ্ৰাম 50 গ্ৰামৰ কিমান গুণ 5 কিলোগ্ৰামক যেহেতু একক দুটা ব্লেক আছে গ্ৰাম আৰু কিলোগ্ৰাম গতিকে কিলোগ্ৰামটো কৈছে যে 5 কিলোগ্ৰামটো ইয়াৰ কিমান গুণ 50 গ্ৰামৰ তেনেহলে 50 গ্ৰামে 5 কিলোগ্ৰামক ভাগ কৰিব লাগিব তেনেহলে 5 কিলোগ্ৰামক যদি আমি গ্ৰামত লওঁ তেনেহলে 5000 গ্ৰাম এইটো 50 দি ভাগ কৰিলে কিমান তাৰ মানে 100 হ'ব তাৰ মানে এই 5 কিলোগ্ৰামটো 50 গ্ৰামৰ 100 গুণ গতিকে ইয়াত অপচন বি হ'ব শুদ্ধ নেক্সট আছে যে এটা বৃত্তৰ ব্যাস 7ৰ 3 গুণতকৈ 14 কম গতিকে 7ৰ 3 গুণ কি আছে ব্যাসটো দিয়া আছে যে 7ৰ 3 গুণ 21 তাৰ পৰা 14 মাইনাস কৰিলে হ'ব 7 তাৰ মানে ব্যাস যদি 7 হয় তেনেহলে ব্যাসাৰ্ধ কিমান হ'ব 7/2
এতিয়া কৈছে বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি 2πr গতিকে 2πr যদি হয় তেনেহলে 2 * পাইৰ মান 22/7 আকৌ আৰৰ মানো পালো 7/2 এতিয়া 2 কেনসেল 7 7 কেনসেল গতিকে ইয়াৰ পৰিধি হ'ব 22 গতিকে অপচন বি হ'ব শুদ্ধ তলৰ অমিলটো কি আছে 9 10 1000 আৰু 100 কোনটো অমিল এটো বিভিন্ন ধৰণে চিন্তা কৰিব লাগে প্ৰতিটো সংখ্যা হল 10ৰ পাৱাৰ হল 10ৰ পাৱাৰত আছে গতিকে এইটো হল ইয়াত অমিল 9টো এইটো অমিল গতিকে অপচন এ হ'ব ইয়াত এইটো ইজি কোশ্চেন পৰীক্ষাত কিন্তু তেনেকুৱা থাকিব দুই এটা টাপ থাকিব আৰু বাকিবিলাক ইজি থাকিব আপোনালোকে ইজি কোশ্চেন বিলাক ম্যাথছৰ প্ৰশ্ন কিন্তু এৰি নিদিব আগত ইভিএছ কৰিব তাৰ পিছত ম্যাথছ কৰিব তাৰ পিছতে পেডাগজি কৰিব কাৰণ পেডাগজি চিন্তা কৰোতে সময় লাগিব কিন্তু ম্যাথছ ইফালে আপোনালোকে এৰি মানে বাদ পৰি যাব গতিকে ম্যাথছটো আৰু ইংলিশটো আপোনালোকে পাৰ্থপক্ষে প্ৰথম ক্ষেত্ৰতে কৰি ল'ব লাগিলে তলৰ কোনটো বৰ্গ সংখ্যাৰ শেষৰ অংক হ'ব পাৰে নোৱাৰে বুলি কোৱা হয়নে পাৰে মনত ৰাখিব বৰ্গ সংখ্যাৰ শেষৰ ইউনিট ডিজিটটো 2378 হ'ব নোৱাৰে গতিকে ইয়াত 2 হ'ব নোৱাৰে 3 হ'ব নোৱাৰে 7 হ'ব নোৱাৰে গতিকে 6 হ'ব পাৰে অপচন ডি ইয়াত কৈছে এটা সংখ্যা আন এটা সংখ্যাৰ দুগুণ মানে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ দুগুণ প্ৰথম এটা সংখ্যাকে প্ৰথম ধৰিব লাগিব তেনেহলে প্ৰথম সংখ্যা যদি দ্বিতীয় সংখ্যাৰ দুগুণ হয় মানে এটা সংখ্যা 2 এটা সংখ্যা হাফ মানে 1 এটা সংখ্যা 2 আৰু এটা সংখ্যা 1 তাৰ মানে 2 টো 1 ৰ 2 গুণ হলে দ্বিতীয় সংখ্যাটো মানে 1 টো প্ৰথম সংখ্যাটোৰ কিমান শতাংশ তেনেহলে এইটোক যদি আমি শতাংশ কৰি লওঁ তেনেহলে 50 50 50 তাৰ মানে 50% অপচন সি নেক্সট অংকটো কৈছে যে এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য আয়তৰ পৰিসীমাৰ 3/1 অংশ এইটো হল আয়তৰ যিটো পৰিসীমা আৰু এইটো হল বৰ্গ চাৰিটা বাহু সমান আয়তৰ বিপৰীত বাহুবিলাক সমান এটা কৈছে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য আয়তৰ পৰিসীমাৰ 3/1 অংশ হলে মানে বৰ্গৰ কালি উলিওৱা যদি আয়তৰ দিকপ্ৰস্থ 8 সেমি 10 সেমি তেনেহলে আয়তৰ দিকপ্ৰস্থ যদি 8 সেমি 10 সেমি হয় তেনেহলে 8 + 10 কৰিলে কিমান 18 হয় 18ক 2 ৰে পূৰণ কৰিলে কিমান হয় 36 তাৰ মানে 36 টো হল আয়তৰ পৰিসীমা এতিয়া আয়তৰ পৰিসীমাটো ইয়াৰে 3/1 অংশ উলিয়ালে কি হ'ব 3/1 অংশ উলিয়ালে হলে 12 হ'ব ঠিক আছে গতিকে 12 যদি হয় এতিয়া কৈছে এইটো হল বৰ্গৰ বাহুৰ দৈৰ্ঘ্য তেনেহলে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য আমি পাই গলো গতিকে ইয়াৰ কালি হ'ব কি বাহু স্কয়াৰ 12 * 12 কৰিলে 144 হ'ব গতিকে 144 হ'ব ইয়াত শুদ্ধ অপচন ডি এটা সংখ্যাৰ উৎপাদক যদি 2তকৈ কম কিন্তু বেছি হ'ব এটা সংখ্যাৰ উৎপাদক যদি 2তকৈ কম কিন্তু বেছি হ'ব নোৱাৰে তাৰ মানে এটা সংখ্যাৰ উৎপাদক 2তকৈ কম এটা যিকোনো উপায় আপুনি চিন্তা কৰিব পাৰে উৎপাদক সংখ্যা 2তকৈ কম কিন্তু বেছি হ'ব নোৱাৰে তাৰ মানে 2তকৈ কম কি হ'ব এটা কোনো সংখ্যাৰ উৎপাদক 0 হ'ব নোৱাৰে গতিকে 1 হ'ব পাৰিব গতিকে যিকোনো সংখ্যাৰ উৎপাদক 1 যদি হয় অনলি 1 হয় তাৰ আৰু বেলেগ কোনো উৎপাদক নাই গতিকে সংখ্যাটো কি সংখ্যা মৌলিক নহয় মৌলিক দুটা হ'ব লাগিব যৌগিক দুটাতকৈ বেছি হ'ব লাগিব এটা হল একক সংখ্যা মানে এটা ইউনিক নাম্বাৰ এইটো সংখ্যা হল 1 গতিকে এই সংখ্যাটো একক সংখ্যা এই উত্তৰ দিব লাগিব নেক্সট অংকটো আছে 2 3 5 6 7 স্টার্ট 7 সংখ্যাটো 3 এৰে বিভাজ্য হ'বলৈ এই তৰা চিহ্নত কি মানে আটাতকৈ কি সৰু অংক বহুব লাগিব গতিকে 3ৰ বিভাজ্যতাৰ নিয়ম কি যে এই যিটো সংখ্যা দিব ইয়াৰ অংকবিলাক প্লাস কৰি যদি 3 এৰে ভাগ যায় গতিকে গোটেই সংখ্যাটো 3 এৰে ভাগ যাব গতিকে স্টার্টটো বাদ দি বাকি সংখ্যাবিলাকক প্লাস কৰক 2 3 5 5 5 10 6 16 16 আৰু 7 কিমান হ'ব 23 ঠিক আছে 16 আৰু 7 হ'ব 23 এতিয়া 23ৰ নিয়াৰ বাই 3ৰ গুণিতকৰ সংখ্যাটো কি আছে 23ৰ পিছত 24 24ক 3 এৰে ভাগ যায় গতিকে 23ৰ লগত আটাতকৈ সৰু সংখ্যা যোগ কৰিব লাগিব 1 যোগ কৰিলে 24 হ'ব তেতিয়া এই সংখ্যাটো ইয়াত যদি আমি 1 বহুৱাও তেনেহলে আমি এই সংখ্যাটো আমি 3 এৰে ভাগ কৰিব পাৰো এবাৰ এই উৎপাদক 15 নম্বৰ আছে এই উৎপাদকবিলাকৰ ভগ্নাংশ ঊৰ্ধ্বক্ৰমটো কি হ'ব ঊৰ্ধ্বক্ৰম আপোনালোকে চাওক প্ৰতিটো সংখ্যা গ্যাপ কি আছে গ্যাপ আছে 1 তাৰ মানে 2 ৰ পৰা 3 গলে 1 3 ৰ পৰা 2 গলে 1 4 ৰ পৰা 3 গলে 1 প্ৰতিটোৰ গ্যাপ 4 5 মানে ক্ৰমিক সংখ্যা দি আছে যেহেতু গ্যাপ 1 আছে গ্যাপ যদি 1 থাকে তেনেহলে আপোনালোকে এটা 3 ৰ পৰা 2 মাইনাস কৰক কিমান থাকিব 1 এৰে আকৌ লবক ভাগ কৰিব লাগিব তেনেহলে লবক ভাগ কৰিলে আলটিমেটলি 2 এ আহিব ইয়াত 3 এ আহিব ইয়াত 4 এ আহিব ইয়াত 5 এ আহিব আকৌ কৈছো
এই গ্যাপটো উলিয়াই ল'ব। গ্যাপটো কিমান 4ৰ পৰা 3 গ'লে 1, এই 1টো দি আকৌ ওপৰৰ লবক ভাগ কৰিলে তেনেহ'লে লবক যদি ভাগ কৰি তেনেহ'লে 3 হ'ব আল্টিমেটলি এই সংখ্যাবিলাকে হ'ব। গতিকে এই সংখ্যাবিলাকৰ ভিতৰত ঊৰ্ধ্বক্ৰম সৰুৰ পৰা ডাঙৰ, ইয়াত যিটো আটাইতকৈ সৰু আছে সেইটোৱে সৰু, 2 আটাইতকৈ সৰু, তাৰপিছত 3 ডাঙৰ, তাৰপিছত 4 ডাঙৰ, তাৰপিছত 5 ডাঙৰ। তাৰমানে যিটো পেটাৰ্ণত দি আছে এইটোৱে ঊৰ্ধ্বক্ৰম হ'ব। গতিকে এনেকুৱা 3 4 5 6, 3 4 5 6, 2 3 4 5, গতিকে অপশ্যন ডি হ'ব শুদ্ধ। ঠিক আছে, অধক্ৰমটো ওলোটাকৈ আহিব, ইয়াত ঊৰ্ধ্বক্ৰম যিটো কৈছে সৰুৰ পৰা ডাঙৰ, গতিকে এইটোৱে হ'ব ইয়াৰ সঠিক ক্ৰম। 1.5ৰ সমমান ভগ্নাংশ হ'ল, মানে 1.5ক যদি আমি ভগ্নাংশত লওঁ কি হ'ব? 1.5ক যদি আমি ভগ্নাংশত লওঁ তেনেহ'লে 15/10 হ'ব। এইটা কাটাকাটি কৰিলে 5ৰে কাটিলে 3, 5ৰে 2, মানে 3/2। এতিয়া 3/2ৰ সমান ভগ্নাংশ ইয়াত কোনটো আছে? এই 3/2, এই 3ক 4 বনাব নোৱাৰি, গতিকে এইটো নহয়। 3ক 7 বনাব নোৱাৰি, এইটো নহয়। 3ক 9 বনাব পাৰি, কিহেৰে? 3ক 3ৰে গুণ কৰিলে 9, গতিকে নিচতকৈ 3ৰে গুণ কৰিলে 6, গতিকে ইয়াত অপশ্যন চি হ'ব শুদ্ধ। নেক্সট আছে সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্মকোণৰ মাপ কি? সমদ্বিবাহু সমকোণী, তাৰমানে এটা সমকোণী ত্ৰিভুজ যাৰ দুটা বাহু সমান, তেনেহ'লে ই যদি 90 হয় বাকী দুটা 45কে হ'ব, গতিকে অপশ্যন ডি হ'ব শুদ্ধ। তলৰ চানিকিটো পূৰ্ণ কৰিবলৈ কি সংখ্যা লাগিব? তলৰ চানিকিটো পূৰ্ণ কৰিবলৈ এই চানিকিটো এনেকুৱা আছে যে 1ৰ পৰা ষ্টাৰ্ট কৰিছে, ঘনৰ পৰা বৰ্গ মাইনাছ কৰিছে, 1ৰ ঘন 3, 1ৰ বৰ্গ, 1ৰ ঘন কি হ'ব? 1 কিউব মাইনাছ 1, 1 মাইনাছ 1 ইকুৱেল টু কি হ'ব? 0। ঠিক আছে, তাৰপিছত 2ৰ কিউব হ'ল 8, 2ৰ বৰ্গ হ'ল 4, বিয়োগ কৰিলে 4, এইটো ঠিক আছে। তেনেকুৱা 3ৰ কিউব 27, 3ৰ বৰ্গ 9, 27ৰ পৰা 9 গ'লে 18, 4ৰ কিউব 64, তাৰ পৰা 4ৰ বৰ্গ স্কোৱাৰ 16 মাইনাছ কৰিলে 48। তেনেকুৱা 5ৰ কিউব হ'ব 125 আৰু 5ৰ বৰ্গ হ'ব 25, এইটো মাইনাছ কৰিলে কি হ'ব? 100, গতিকে অপশ্যন ডি হ'ব ইয়াত শুদ্ধ। এটা বস্তু 1200 টকাত বিক্ৰী কৰিলে যদি 20% লাভ হয় তেন্তে 2000 টকাত বেচিলে কিমান শতাংশ লাভ হ'ব? বস্তুটো 1200 টকাত বেচিলে 20% লাভ হ'লে ইয়াৰ কিনা দামটো আমাৰ উলিয়াব লাগিলেও 20% মানে 120 তলত, কিনা দামৰ ওপৰত 100 থাকে, তলত যিটো লাভ হৈছে তাৰ লগত 100 প্লাছ কৰি দি বহাব লাগে। এতিয়া কাটাকাটি কৰিলে 12 কেঞ্চেল, একটা বস্তুটোত কিনা দাম হ'ল 1000, এইবাৰ এই বস্তুটো বেচিছে কিমান? বেচিছে 2000, গতিকে 1000ৰ বস্তু 2000 বিক্ৰী কৰিছে, 1000 লাভ হ'ল, মানে 1000 যদি কিনা দামৰ সমানে লাভ হ'লে কি 100% লাভ হ'ল, গতিকে ইয়াত অপশ্যন ডি হ'ব শুদ্ধ। তাৰমানে বস্তুটো বেচা দাম কিনা দাম আছে 1000, এবাৰ বেচিব লাগে 2000, তাৰমানে লাভ হ'ল আৰু 1000, তাৰমানে ফুল লাভ হৈছে, কিনা দামৰ সমান লাভ হ'লে এইটো 100% হয়, গতিকে অপশ্যন ডি হ'ব ইয়াত শুদ্ধ। নেক্সট কৈছে তলৰ কোনটো জোৰ সহমৌলিক? সহমৌলিক সংখ্যা মানে যাৰ আটাইতকৈ ডাঙৰ কমন উৎপাদক 1 হয়, তাৰমানে গসাগু 1 হয়, গতিকে 3 আৰু 6ৰ গসাগু হ'ব 3, এইটো নহয়। 13 আৰু 39ৰ গসাগু 13, এইটো নহয়। 5 আৰু 10ৰ গসাগু 5, এইটো নহয়। 6 আৰু 7 ক্ৰমিক সংখ্যা, গতিকে এইটো হ'ব সহমৌলিক। অনলি 4 এই সংখ্যাটো ভগ্নাংশত লিখিলে তলৰ কোনটোৰ সমান হ'ব? আচ্ছা, 4ক যদি আমি ভগ্নাংশ লিখোঁ কেনেকৈ হ'ব? 4/1 হ'ব। এই 4/1ৰ মান তলত কোনটো আছে, মানে কোনটো সংখ্যা কাটিলে লাষ্টত 4 হ'ব উত্তৰ। তাৰমানে 18ৰ পৰা 2 গ'লে 16, 5 আৰু 1 যোগ কৰিলে 6, 16ক 6ৰে কাটিব নোৱাৰি, ফুললি কাটিব নোৱাৰি, এইটো নহ'ব। 12 আৰু 1 13, 3ৰে 13ক কাটিব নোৱাৰি, এইটো নহ'ব। 5 আৰু 0, 5 আৰু 0 5, 3ৰ পৰা 1 গ'লে 2, এইটোও নহয়। 21ৰ পৰা 5 গ'লে 16, 3 আৰু 1 যোগ কৰিলে 4, তাৰমানে ওপৰত 16 নিচত 4, কাটিলে 4 হ'ব, তাৰমানে ইয়াৰ সমমান হ'ল এইটো, গতিকে অপশ্যন ডি হ'ব ইয়াত শুদ্ধ। ইয়াত চাওক কৈছে 30ৰ 50%, 90ৰ কিমান শতাংশ? তেনেহ'লে 30ৰ 50% কিমান হ'ব? 15, মানে 30ৰ 50% মানে আধা পাৰ্চেণ্ট, তেনেহ'লে 30টোক যদি আমি 100% ধৰি লওঁ তেনেহ'লে ইয়াক 50% হ'ব 15, এই 15টো 90ৰ কিমান শতাংশ? তেনেহ'লে তলত 90 বহিব, ইয়াত 100ৰে মাল্টিপ্লাই কৰি দিলে হৈ যায়। এটা 0 কাটিলোঁ, 9, 3 2, 3 3 গুণ, 3 5 গুণ,
5 10 50 50/3 এইটোক ভাঙিলে কি হয় 16/2/3 ইমান শতাংশ গতিকে অপশ্যন এ হ'ব শুদ্ধ এই চাৰিকিটো ফলো কৰক এই তিনিটা সংখ্যা ফলো কৰক কেনেকৈ আহিছে 3 8 গুণ 24 3 16 32 3 16 48 হয় এইটোতো নহ'ব এইটো কেনেকৈ কৰিছে এই তিনিটোৰ বৰ্গ কৰিছে চাওক ইয়াত 3 বৰ্গ কৰিলে কিমান হ'ব 9 আৰু 3 বাদ দি অনুভূমিকভাৱে এই দুটা সংখ্যা প্লাস কৰিছে 6 আৰু ইয়াক বাদ দি 6 নহয় কিমান হয় 15 15 আৰু 9 যোগ কৰিলে কিমান হয় 24 হয় ঠিক আছে তেনেকৈ আকৌ 3 ঘন কৰিছে ঘন কৰিলে কিমান হ'ব 27 আকৌ ঘৰৰ লগত এইটো প্লাস কৰিছে এই দুটা যোগ কৰি প্লাস কৰিছে 42 গতিকে এনেকৈ হৈছে ঠিক তেনেকৈ এইটো কৰক 6 ৰ বৰ্গ কিমান 6 ৰ বৰ্গ 36 3 আৰু 9 যোগ কৰিলে 12 36 12 48 6 ৰ ঘন কি 6 ৰ ঘন হ'ল 200 6 ৰ ঘন হ'ল 216 216 আৰু 12 যোগ কৰিলে কিমান হ'ব 216 12 যোগ কৰিলে 228 গতিকে অপশ্যন ডি হ'ব ইয়াত শুদ্ধ বাকিখিনি চাব নালাগে এটাতো ফিল আপ কৰি দিয়া আছে গতিকে যিটো প্যাটাৰ্নটো ধৰিলে আমি এইটো ক্লিয়াৰ কৰিব পাৰিম ইয়াত দিয়া আছে যে এটা আয়তৰ দিক 12 সেন্টিমিটাৰ আৰু কৰ্ণৰ যোগ 13 সেন্টিমিটাৰ হলে আয়তৰ পৰিসীমা কিমান তাৰ মানে এইটো হল আয়ত ইয়াত দিক আছে 12 আৰু কৰ্ণ আছে 13 তেনেহলে কৰ্ণ যোগ কৰিলে আমাক প্ৰস্থ লাগিব পৰিসীমা উলিয়াওতে কিন্তু প্ৰস্থ লাগিব গতিকে আমাৰ এই প্ৰস্থটো আমি কেনেকৈ উলিয়াম এইটো এটা সমকোণী ত্ৰিভুজ হল পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিলে 13 ৰ বৰ্গ 12 ৰ বৰ্গ আৰু এইটো যদি আমি a ধৰো তেনেহলে a ৰ বৰ্গ ঠিক আছে এতিয়া এইটো যদি আমি কৰি দিও 169 আৰু ইফালে 144 ইফালে আনিলে 12 ৰ বৰ্গ 144 ইফালে আনিলে মাইনাস হ'ব গতিকে স্কয়াৰ হৈ গল এতিয়া 169 পৰা 144 গলে 25 থাকে গতিকে খালি a ৰ মান হ'ব 5 কাৰণ যেহেতু স্কয়াৰৰ মান 25 গতিকে a ৰ মান 5 তাৰ মানে প্ৰস্থ হল 5 এতিয়া 12 আৰু 5 যোগ কৰিলে কিমান হয় 12 13 14 15 16 17 17 17ক 2 গুণ কৰিলে 34 গতিকে অপশ্যন এ হ'ব শুদ্ধ ইয়াৰ পৰিসীমা এটা ত্ৰিভুজৰ ভূমি আছে 3 পইণ্ট ভূমি আছে ত্ৰিভুজৰ ভূমি আছে 3√2 আৰু ইটস হাইট আৰু ইয়াৰ উন্নতি আছে 1/3√2 গতিকে ইয়াত এটা হাফ মাল্টিপ্লাই কৰিব লাগে কাৰণ ত্ৰিভুজৰ কালিৰ কথা কৈছে কালি উলিয়াব লাগে গতিকে ইয়াৰ লগত হাফ মাল্টিপ্লাই কৰিলে এইটো কেনসেল যাব তাৰ মানে আলটিমেটলি 1/2 এইটো মানে কি 0.5 হা সেন্টিমিটার স্কয়ার গতিকে 0.5 ইয়াত আছে এইটো নহব অপশ্যন সি হ'ব শুদ্ধ নেক্সট অংকটো চাওক যে 10টা সংখ্যাৰ গড় 8 যদি প্ৰথম 9টা সংখ্যাৰ গড় 7 হয় তেন্তে দশম সংখ্যাটোৰ মান কি 10টা সংখ্যাৰ যেহেতু 8 কৈছে এতিয়া যোগফলটো কি হ'ব 8 ৰ লগত 10 পূৰণ কৰিলে কি হ'ব টোটাল মানটো আহিব 80 তাৰ মানে প্ৰতিটো সংখ্যাৰ মান যদি 8 হয় গড় মানে 10টা সংখ্যা প্লাস কৰি 8 10 দি ভাগ কৰিলে 8 হয় তাহলে 8 10 গুণ 80 গতিকে 80 আমি পাই গলো প্ৰথম 10টা সংখ্যাৰ মুঠ মান তাৰ পিছত প্ৰথম 9টা সংখ্যাৰ গড় কিমান 7 গতিকে 7 আৰু 9 মাল্টিপ্লাই কৰিলে কিমান হ'ব 7 আৰু 9 মাল্টিপ্লাই কৰিলে 63 ঠিক আছে এতিয়া 10টা সংখ্যাৰ গড় যদি 80 আৰু 9টা সংখ্যাৰ গড় যদি 63 তেনেহলে ইয়াৰ পৰা এইটো মাইনাস কৰিলে এক ইয়াৰ ডিফাৰেন্সটো 1 আহি যাব এটা সংখ্যাৰ মানটো পাই যাম গতিকে এটা সংখ্যাৰ মান কিমান হ'ব 17 7 আৰু 10 17 গতিকে উত্তৰ হ'ব অপশ্যন সি তলৰ কোনটো পৰিমেয় সংখ্যা নহয় এইটোৰ ৰুট ওভাৰ আছে চাৰিটা সংখ্যাৰ ওপৰত ৰুট ওভাৰ আছে গতিকে মনত ৰাখিব ৰুট ওভাৰৰ ভিতৰত যেটো সংখ্যা থাকিব এই সংখ্যাটো যদি বৰ্গমূল উলিয়াব পাৰো আমি যদি স্বাভাৱিক সংখ্যা হয় গতিকে এইটো পৰিমেয় হয় 4 ৰ বৰ্গমূল 2 গতিকে এইটো পৰিমেয় 4 ৰ বৰ্গ আৰু 4 নং 36 36 ৰ বৰ্গমূল 6 এইটো পৰিমেয় 25 ৰ বৰ্গমূল 5 এইটো পৰিমেয় এইটো নহয় কাৰণ এইটো বৰ্গমূল কৰিলে এটা সংখ্যা ৰুট ওভাৰৰ ওপৰত থাকি যাব গতিকে যিবিলাক সংখ্যাৰ বৰ্গমূল নহয় এই সংখ্যাবিলাকৰ ওপৰত বৰ্গমূল চিহ্ন দিয়া থাকিলে এইবিলাক সংখ্যা অপৰিমেয় হয় গতিকে এইটো হ'ব অপশ্যন সি নেক্সট অংকটো চাওক যে এটা পানী টেংকিত পানীৰে পূৰ্ণ আছিল তাৰে 10% খৰচ কৰিলে পিছত আৰু 200 লিটাৰ পানী মানে ভৰালেও যদি 2% খালি থাকে তেন্তে টেংকিত কিমান পানী ধৰে এইটো এটা বহুত ইম্পৰ্টেন্ট আৰু বহুত এটা মানে অলপ টেকনিক্যাল কৰি প্ৰশ্নটো দিছে যদি এনেকুৱা টাইপৰ প্ৰশ্ন পৰীক্ষাত দিয়াৰ সম্ভাৱনা থাকিব পাৰে ঠিক আছে কাৰণ ইমান ইজি প্ৰশ্ন নিদিয়ে আপোনালোকে মনত ৰাখিব যে এটা টেংকি পানীৰে পূৰ্ণ আছিল পূৰ্ণ অৱস্থাত 100% আছিল মনত ৰাখিব পূৰ্ণ অৱস্থাত আছিল 100% তাৰে 10% খালি হল তাৰ মানে কি থাকিল 90% ঠিক আছে
তাৰপিছত আৰু 200 লিটাৰ পানী ভৰালে তেতিয়াও 2% খালী, তাৰমানে তেতিয়া হ'ল 200 পানী ভৰোৱাৰ পিছত পানী হ'ল 98%, 2% খালী থাকিল। তাৰমানে এই দুটাৰ গেপ কিমান আছিল? 8%। তাৰমানে এই 8% পানীৰ মানটো কি? 200 লিটাৰ। কাৰণ প্ৰথম অৱস্থাত 90% আছিল, তাৰপিছত 200 আৰু ইয়াৰ লগত প্লাছ কৰিলে, প্লাছ কৰাৰ পিছত কিমান হ'ল? 98% হ'ল। তাৰমানে 90ৰ পৰা 98% হওঁতে তেনেহ'লে 200ৰ মান কিমান আহিল? 8%। এতিয়া আমি 100% উলিয়াব পাৰিম। যদি 8%ৰ এনেকৈ আপোনালোকে উলিয়াওক, যদি 8%ৰ মান যদি 200 লিটাৰ হয়, তেনেহ'লে 100%ৰ মান কিমান? 100টো ওপৰত মাল্টিপ্লাই হয় আৰু আগত যিটো পাৰ্চেণ্টেজ দিয়া থাকিব এইটো তলত ভাগ হয়। গতিকে এইটাৰে যদি তলত ভাগ কৰি দিওঁ, 8 2 গুণ 16 থাকিল 4 40, 8 5 গুণ 40, তাৰমানে 2500 2500 লিটাৰ পানী টেংকিত ধৰে। অপশ্যন এ বি চি, অপশ্যন চি হ'ব ইয়াত শুদ্ধ। 30 নম্বৰ আছে, এটা পৰীক্ষাত 5 নম্বৰ শতাংশ 20%। যদি এজন ল'ৰাই 24 নম্বৰ পাই 6 নম্বৰৰ বাবে ফেইল কৰে, তেন্তে পৰীক্ষাত মুঠ নম্বৰ কিমান আছিল? এইটো এনেকুৱা এটা অংক, বহুত ইণ্টাৰেষ্টিং অংক, যে 5 নম্বৰ 20%, মনত ৰাখিব। তেনেহ'লে এজন ল'ৰাই 24% নম্বৰ পালে, তাৰমানে ল'ৰাজনে পালে 24 নম্বৰ, আৰু 6 নম্বৰ শ্বৰ্ট, তাৰমানে এই 6 নম্বৰ যদি প্লাছ কৰি দিলে হ'ল 30 নম্বৰ হয়। তাৰমানে 30 নম্বৰটো ল'ৰাটোক পালে, এইটো কিন্তু 20% মাৰ্ক হৈ যায়, কাৰণ 20%হে 5 মাৰ্ক। ল'ৰাটো 24 পাইছে, 6 নম্বৰ তাৰ শ্বৰ্ট আছে, 6 নম্বৰ প্লাছ কৰি যদি 30 হয়, তাৰমানে 30% মাৰ্কটো কাৰ সমান? 20%ৰ সমান। তাৰমানে আমি লিখিব পাৰোঁ যে 20% যদি 30 মাৰ্ক হয়, তেনেহ'লে পৰীক্ষাটোত 100% মাৰ্ক কি আছিল? ফুল নম্বৰ কি আছিল? তেনেহ'লে 30ৰ লগত 100 পূৰণ হ'ব আৰু এই পাৰ্চেণ্টেজটো তলত ভাগ যাব। কাটাকাটি কৰিলে 5, তাৰমানে 5 30 150, তাৰমানে পৰীক্ষাত মুঠ নম্বৰ আছিল 150। ইয়াত অপশ্যন চি হ'ব শুদ্ধ। চ' এয়া আছিল আপোনালোকৰ কাৰণে এনচাৰ কিটো। কেনেকুৱা লাগিছে? যদি ভাল লাগিছে শেষ মুহূৰ্তৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং দিছ ওৱান।